অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছো। অৰুণোদয় আঁচনিলৈ ডাঙৰ খবৰ আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে শুনা পাইছে আপোনালোকে। তো যিসকলে চহৰত বসবাস কৰি আছে সেইসকল মানুহে কিন্তু অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব। আবেদন কেনেকৈ কৰিব? যিসকল মানুহে গাঁও অঞ্চলত আপোনালোকে গাঁও সভাত আপোনালোকে নামটো অন্তৰ্ভুক্ত কৰিছে সেইসকলৰ দৰে আপোনালোকে চহৰত যিসকল মানুহ বসবাস কৰি আছে সেইসকলক কিন্তু এই চহৰত এটা গাঁও অঞ্চলত যেনেকুৱা ধৰণৰ গাঁও সভা বিশেষ গাঁও সভা আয়োজন কৰিছিল সেই ধৰণে কিন্তু চহৰ অঞ্চলতো সেনেকুৱা ধৰণে সেম পদ্ধতিতে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব। অন্তৰ্ভুক্ত কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। যদি আপোনালোকে এইবাৰ যদি এপ্লাই কৰিব নোৱাৰে তেনেহ'লে কিন্তু আপোনালোকে 5-10 বছৰৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনিটো এপ্লাই কৰিব নোৱাৰিব। তো এইবাৰে আপোনালোকৰ শেষ সুযোগ বা আপোনালোকে লাষ্ট চান্স। তো এপ্লাই কৰিলে আপোনালোকে 1250 টকাকৈ প্ৰতি মাহে লাভ কৰি থাকিব। এপ্লাই কৰিলে কি কি ডকুমেণ্টছ লাগিব সেয়াও মই আপোনাক কৈ দি আছোঁ। তো প্ৰথমতে লাগিব আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো। আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক হয় আৰু লগতে আপোনালোকৰ লাগিব ৰেচন কাৰ্ডটো আপোনালোকৰ থকাটো বাধ্যতামূলক হয়। আৰু ইয়াৰে লগতে লাগিব আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব। তেতিয়াহে আপোনালোকে 100% আপোনালোকৰ অৰুণোদয় আঁচনি। এয়াই আছিল আপোনালোকক জনাই দিয়াটো। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত সকলোকে লগ পাম। তো